নমস্কাৰ সকলোকে শ্ৰদ্ধা জনাইছো আৰু মোৰ লগত আছে আসলতে এজন প্ৰতিভাৱান আসলতে শিক্ষাৰ্থী আছিল আৰু বৰ্তমান এপিএসসি সিসি জি পৰীক্ষা হে পৰীক্ষাৰ এসএস ৰ 24th ৰেংক তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ ৰাজ্যখনৰ ভিতৰত আৰু আমি সকলোৱে তেওঁক লৈ গৌৰৱান্বিত হৈছো আৰু তেওঁ বিশেষ এটা কাৰণত আসলতে আহিছিল আৰু তেখেতক লগ পালো দুআষাৰ আসলতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু আসলতে আজি এই কথাখিনি হয়তো আমাৰ যি যুৱ প্ৰজন্ম এই যুৱ প্ৰজন্মক বহুখিনি হয়তো উপকৃত কৰিব পোনপ্ৰথমে মই তোমাক শ্ৰদ্ধা নিবেদন কৰিছো নামটো মোৰ নাম হুজাগত বৰুৱা হয় এতিয়া মানে এপিএসসি কিমান নম্বৰে মই তোমাকে কৈছো বাৰু মই এসএস ৰেংক 24 পাবলৈ সক্ষম হৈছো 24 ওকে তাৰমানে তুমি ধৰা তাৰ আগতে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলা নে প্ৰথমবাৰ কৰিয়ে তুমি ক্লিক কৰিছা এটো আছিল মোৰ সেকেন্ড এটেম্প হয় যোৱাবাৰ মই ইন্টাৰভিউ লেকে মই পাবলৈ সক্ষম হৈছিলো আৰু এই বছৰ মই এসএস ৰেংক 24 পাবলৈ সক্ষম হলো ওকে ধৰা তুমি পঢ়া শুনা যদি কৰ পৰা কৰিছিলা কেনেকৈ কৰিছিলা মই মোৰ স্কুলিং ক্লাস 1 পৰা মানে একেবাৰে ক্লাস 12 লৈকে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় তিনচুকীয়াত মই পঢ়িছো আৰু তাৰ পাছত মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিংত স্নাতকতা কৰিছো আচ্ছা মানে তোমাৰ ইঞ্জিনিয়াৰিং লাইন আছিল আৰু হয় মোৰ ইঞ্জিনিয়াৰিং লাইন আছিল ওকে তাৰ পাছত তুমি যে ধৰা ইঞ্জিনিয়াৰিং কৰাৰ পাছত তুমি ধৰা প্ৰশাসনিক সেৱা এজন বিষয়া হ'বলৈ আগবাঢ়িলা তো এই বিষয়ে কি ক'বা এই বিষয়ে যদি মই ক'বলৈ হয় একচুয়ালি মই বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় যেহেতু পঢ়িলো আৰু আমি সবেই সকলোৱে বিবেকানন্দৰ কথা জানো তো মানে একচুয়ালি আমাক স্কুলৰ পৰা মানে এইটো চিন্তাধাৰাটো মানে আমাক ভিতৰত মানে দিয়া হৈছিল কি কেনেকৈ আমি সমাজৰ কাৰণে কাম কৰিব যাওঁ ইভেন তেওঁ কৈছে এইটো কথাও কৈছে কি মেন মেকিং নেশ্যন বিল্ডিং তো অকল মানুহ বনালে নহ'ব আমি দেশৰ প্ৰতি কেনেকৈ কিবা কৰিব পাৰোঁ সেইটোৱে মানে মটিভেট কৰিলে মোক চিভিল চাৰ্ভিচৰ প্ৰতি যাবলৈ আচ্ছা মই আৰু এটা কথা জানিব বিচাৰিম বা আমাৰ হয়তো অনুষ্ঠান চাই থাকিব পাৰে আমাৰ নৱ প্ৰজন্মই আচলতে আৰু বহুতে এটা পঢ়া শুনা শেষ কৰাৰ পাছত আচলতে এটা ভাল উচ্চপদস্থ চাকৰি বিচাৰে বা যিকোনো এটা মানে জীৱন সংস্থাপনৰ কাৰণে এটা বৃত্তি বিচাৰে আৰু তুমি ইতিমধ্যে যি পৰীক্ষাত অৱতীৰ্ণ হৈ এজন প্ৰশাসনিক বিষয়া হ'বা তুমি ধৰা নৱ প্ৰজন্মক তুমি কি ক'ব বিচাৰা বা কেনেধৰণেৰে এনেকুৱা ধৰণৰ প্ৰস্তুতিবিলাক তেওঁলোকে কৰিলে তেওঁলোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব মানে মোৰ মতে এইটো মই ভাবো কি মানে যদি মানুহৰ নিজৰ ওপৰত বিশ্বাস থাকে বিশ্বাসটো নিজৰ ওপৰত মানে বহুত দৰকাৰী আমি কিবা এটা জীৱনত মানে কিবা এটা পৰীক্ষা বা কিবা এটা যিয়ে নকৰো মানে যদি আমি ভাবো কি আমি পাৰিম আমি নিশ্চয় মানে সেইটোত সফলতা পাবলৈ আমি সক্ষম হ'ম কিন্তু নিজৰ ওপৰত বিশ্বাস থকাটো বহুতেই দৰকাৰ মানে সেলফ কনফিডেন্স আত্মবিশ্বাস হয় আত্মবিশ্বাসৰ উপৰিও ধৰা অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলে আত্মবিশ্বাসৰ উপৰিও আৰু কোনখিনি ক্ষেত্ৰত আচলতে দখল থাকিব লাগিব যিয়ে নেকি তেওঁলোকক বা চিভিল চাৰ্ভিচ বুলি কোৱা নাই যিকোনো ধৰণৰ ধৰা বৃত্তিত মানে সিহঁতে পাবলৈ বা আত্মনিয়োগ হ'বলৈ নিজকে সুবিধা কৰিব পাৰিব যদি মই সিভিল সার্ভিস যোনটো এপিএসসি সিসি যোনটো পৰীক্ষা সেইটো বিষয়ে যদি মই ক'বলৈ যাওঁ তেনেহ'লে প্ৰথমতে মানে আপোনাৰ যোনটো প্ৰিলিমছ পৰীক্ষা কাৰণে আমাৰ 100 নম্বৰৰ আপোনাৰ প্ৰথমখন জিএছ পেপাৰ GS1 আহে য'ত জিকে সোধা হয় আৰু সেকেন্ড এখন আৰু এখন কোৱালিফাইং টাইপ পেপাৰ থাকে য'ত আমি 33% মাৰ্কছ মানে আনিব লাগে আপোনাৰ 200 ভিতৰত হ'লে 66.66% আমি আনিব লাগে তো সেইখনত আমাৰ অংক বা এপ্টিটিউড এইবিলাক মানে মেন্টাল এবিলিটি কথা টেষ্ট কৰা হয় বেসিক্যালি তো সেইখন মানে হেতু মই ভাবো কি যেহেতু অংকও সোধা হয় আৰু এপ্টিটিউড সোধা হয় তো অলপমান এপ্টিটিউড ফালেও আমি মানে নিজৰ অংক সংকৰ ফালেও আমি কাম কৰিব লাগিব লগতে যিয়ে যেনেকৈ জিকে হওক বা যেনেকৈ যিবিলাক সাবজেক্ট থাকে পলিটি হওক ইকনমি হওক জিঅ'গ্ৰাফি হওক সেইবিলাক আমি পঢ়ি ভালদৰে যদি পঢ়ো তেনেহ'লে প্ৰিলিমছটো ওলাই মানে ক্লিয়াৰ কৰিবলৈ পৰা যায় তাৰ মেইনছত কিন্তু মানে মেইনছৰ কথাটো এনেকুৱা হয় কি মানে মই যোনটো মানে এতিয়া ক্লিয়াৰ কৰাৰ পাছত মই যেনেকৈ ভাবো মানে সেইটো একচুৱেলি আমাৰ তাৰ কাৰণে আমি পঢ়াৰ লগতে মানে আমি এনেকৈ সমাজৰ ইস্যুবিলাক যেনেকৈ সেইবিলাকৰ প্ৰতি আমি কেনেকৈ চিন্তাধাৰাটো ডেভেলপ কৰোঁ মানে আমি কেনেকৈ সেইবিলাক বস্তু চাওঁ আমাৰ লেন্সৰে কেনেকৈ বস্তুবিলাক চাওঁ পজিটিভলি কেনেকৈ বস্তুবিলাক চাওঁ বা কেনেকৈ আমি চল্ভ কৰিম সেইবিলাকৰ প্ৰতি আমি কাম কৰিব লাগিব তো এতিয়া আৰু বহুত ভাল এনচাৰ লিখিব পৰা যায় এতিয়া মেইনছত আৰু ইণ্টাৰভিউৰ কাৰণে মই ভাবোঁ কি নিজৰ ওপৰত কনফিডেঞ্চ আৰু এজন প্ৰশাসনিক বিষয়ৰ পৰা একচুৱেলি ইণ্টাৰভিউ বৰ্ডে এইটোৱে বিচাৰে কি তেওঁ যিমান টান এটা পৰিস্থিতি হ'লেও মানে এটা মানে সেই টান পৰিস্থিতিৰ পৰা এটা উত্তৰ বা পজিটিভ উত্তৰ এটা উলিয়াই আনিবলৈ মানে সক্ষম হয় তো মোৰ মতে সেইটো কাৰণে আৰু সেই পৰ্যায়টো পাবলৈ আমি নিজকে প্ৰস্তুতি কৰিব লাগিব মানে নিজৰ ওপৰত আমি কেনেকৈ কাম কৰিম আমাৰ বডি লেংগুৱেজ হওক বা আমাৰ ইমিডিয়েট মানে পটককৈ চিন্তাধাৰাটো আমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ আৰু লগতে এটা ক্ৰিটিকেল থিংকিং নিজৰ ডেভেলপ কৰিব লাগিব সেইবিলাক মানে আচলতে সকলোখিনি স্কিলখিনি যদি আয়ত্ব কৰিব পাৰে নিশ্চয়কৈ আমাৰ নৱপ্ৰজন্ময়ো এনেকুৱা ধৰণৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় নিশ্চয় হয়নে প্ৰতিজন মানুহৰ আচলতে জীৱনত তুমি ধৰা যেতিয়া শিক্ষা গ্ৰহণ কৰি আছিলা তোমাৰো এজন তেনেকুৱা আইডিয়েল পাৰ্চন আছিলে এজন আদৰ্শ ব্যক্তি আৰু তোমাৰ জীৱন পথত বা তোমাৰ জীৱন যদি পৰিক্ৰমা বা ইতিবৃত্ত তুমি যদি পঢ়িয়াই চোৱা তোমাৰ আদৰ্শ ব্যক্তি কোনজন হ'ব যাৰ পৰা তুমি অনুপ্ৰেৰণা পাইছা বা ধৰা তুমি এনেকুৱা ধৰণৰ যিটো এচিভমেণ্ট তুমি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'লা মই একচুৱেলি এজন মানে যদি এনেকৈ আইডল হিচাপে যদি মানে ভাবো মানে এতিয়া মোৰ মনত পৰিছে ৰাফাল নাডালৰ কথা মই টেনিছ চাইছিলোঁ মানে ৰাফাল নাডালৰ যদি আমি যদি তেওঁ খেলাই যদি আমি যোনটো চাওঁ মানে কৈ আছিলে হেৰি স্পেইনৰ আছিলে ওকে তেওঁ
মানে তেওঁ হাৰ নামানে কেতিয়া লাইফত মানে তেওঁৰ খেলা ধৰণটো এনেকুৱা মানে তেওঁ লাগিলে হাৰিয়ে আছে কিন্তু যেতিয়ালৈকে হাৰি নাযায় তেওঁ কেতিয়াও হাৰ নামানে আৰু সেইটো খেলাত মানে তেওঁ দেখা পোৱা যায় এটা বস্তু আৰু সেই এটিটিউডটো মানে চাগে মোক হেল্প কৰিলে এই পৰীক্ষাত স্পেচিয়েলি মানে তুমি এইটো ক'ব বিচাৰা যে মানুহে জীৱনত কেতিয়াও হাৰ মানিব নালাগে এক্সেক্টলি হাৰ মানিব নালাগে মানে হাৰ মনা মানুহৰ জীৱনটো সদায় মানে স্তব্ধ হৈ যাব বা স্তব্ধ আমাৰ এটিটিউডটো আমাৰ মানে আমি যেনেকৈ চিটুৱেশ্যনটো ফেচ কৰিছোঁ এটা টাফ চিটুৱেশ্যন আহিব পাৰে লাইফত কিন্তু আমি যদি আমি নিজৰ এটিটিউডটো হাৰাৰ নিচিনা কৰি দিওঁ আমি হাৰি যাম সেইটো সেই ৰাফালে মই সেই কথাটো মানে শিকিবলৈ মানে সক্ষম হৈছিলোঁ আৰু যদি মই তোমাৰ পৰা জানিব বিচাৰিম যে এটা বাক্য যিটো বাক্য তুমি আটাইতকৈ তোমাৰ মানে বেছি এটা অস্ত্ৰ বুলি ভাবা তুমি এটা শক্তিশালী তোমাৰ কাৰণে এটা শক্তিশালী বা এটা অস্ত্ৰ বুলি তুমি নিজকে বিবেচনা কৰা এনেকুৱা কিবা বাক্য আছে নেকি তোমাৰ এনেকুৱা বাক্য বুলি ক'লে মই বিবেকানন্দজী এটা কোট এটা আছে arise awake and stop not till the goal is reached তাকে আমি ডিটাৰমিনেশ্যন আমি কেনেকৈ নিজকে আমি কেনেকৈ ডিটাৰমিনেশ্যন ৰাখিব পাৰোঁ আমাৰ পজিটিভ মাইণ্ডছেট ৰাখিব পাৰোঁ যেতিয়ালৈকে আমি নিজৰ গ'লটো এচিভ কৰিব নোৱাৰোঁ এই বাক্যতে মোক বহুত সহায় কৰিছে ডিপ্ৰেশ্যনৰ টাইমত আচ্ছা এতিয়াতো তুমি ধৰা তোমাৰ গোটেইখিনি কাম হৈ গৈছে অকণমান প্ৰশিক্ষণৰ কাম আছে আৰু তুমি অনাগত দিনত হয়তো এজন প্ৰশাসনিক বিষয়া হ'বাগৈ নিজৰ কাৰ্যক্ষেত্ৰত তুমি ব্যস্ত হৈ পৰিবা যেতিয়া তুমি ধৰা কাৰ্যক্ষেত্ৰত নামিবা তোমাৰ যেতিয়া আসনখনত তুমি বহিবা তোমাৰ লক্ষ্য কেনেকুৱা হ'ব বা তোমাৰ কৰণীয়খিনি তুমি কেনেকৈ কৰি যাম বুলি ভাবিছা এইটো এটা প্ৰশিক্ষণ দিয়া হ'ব মই কেনেকৈ মানে কামবিলাক মই এপ্ৰ'চ কৰিব লাগিব বা কেনেকৈ কামবিলাক কিন্তু মই এইটো মোৰ জীৱনৰ লক্ষ্য থাকিব কি মই সদায় সমাজৰ প্ৰতি মানে নিজৰ দায়বদ্ধতাটো মানে দিব পাৰোঁ বা কেনেকৈ মই কণ্ট্ৰিবিউট বেক কৰিব পাৰোঁ ছ'চাইটিক মানে বিকজ আমি মানে এইটো বিবেকানন্দজীয়ে মানে যোনটো মই প্ৰথমতে কৈ গ'লোঁ মানে মেন মেকিং নেশ্যন বুলি সেই থটটো মানে সদায় থাকিব মানে কি কেনেকৈ আমি সমাজৰ প্ৰতি কাম কৰি যাব পাৰোঁ কেনেকৈ নিজৰ একশ্যনবোৰ দি আমি বেলেগক কেনেকৈ সহায় কৰিব পাৰোঁ তো সেইবিলাক চিন্তাধাৰাটো থাকিব নিশ্চয় তোমাৰ হবি মই চিনেমা চাই ভাল পাওঁ আৰু ৱাৰ মিছ ষ্টৰিজ মুভি চাই মই বহুত ভাল পাওঁ ভাল ফেভৰেট এক্টৰ বেণ্ডি কাম্বাৰবেচ ফেভৰেট নভেল মই ৰিচেণ্টলি এখন পঢ়ি আছোঁ জাষ্ট এক্সপাৰ্ট ফেভৰেট গেম মই গেম তেনেকৈ ইমান মানে খেলা নহয় ইমান আৰু তোমাৰ যদি কোৱা হ'ব তাতকৈ তোমাৰ প্ৰিয় ঠাই মোৰ ঘৰখন বা মোৰ ৰুমটো আৰু ঘৰখনক বেছি মানে তোমাৰ বেছি প্ৰিয় মানে প্ৰিয় এইটো কাৰণে প্ৰিয় কি মই সেই তাতে পঢ়িলোঁ মেলিলোঁ আৰু মই যোনটো এচিভমেণ্ট মই পাইছোঁ মানে সেই ঠাইডোখৰে যদি মানে সেই মোক মটিভেট নকৰিলে মই আজি এই পৰিস্থিতি নাথাকিলোঁ মই সেইটো কাৰণে মই সেই ঠাইডোখৰ মই সদায় গুৰুত্ব মানে ভালকৈ এইটো খুব ভাল কথা ঘৰখন সদায় ঘৰ ন ঘৰখনক এইটো একো নহয় তুমি ধৰা যিখিনি কথা ভাবিছা আচলতে আমি সকলোৱে সেইখিনি কথা তেনেধৰণে বিবেচনা কৰাৰ প্ৰয়োজন আছে তোমাৰ হয়তো বহুখিনি কাম কৰিব লগা আছে বা ব্যস্ত হৈ আছা তো সদস্যক তুমি কি ক'ব বিচাৰিবা মানে এজন ছাকচেছ এজন সফলতা অৰ্জন কৰিবলৈ হ'লে এজন ব্যক্তিয়ে কি কৰিব লাগে আচলতে যদি তুমি অকণমান দুটা লাইনতে কথাখিনি কোৱা মই মানে সফলতা বুলিতো এইটো এটা এচিভমেণ্ট হয় মই এতিয়াও মোৰ জীৱনত বহুত মই কৰিব আছে এতিয়াও মই বহুতখিনি কৰিব আছে মই এইটো সফলতা বুলি যদি মই ধৰোঁ মানে কিন্তু মই নিজকে মানে বহুত ডাঙৰ এটা সফলতা বুলি মই এতিয়াও এইটো কথাটো মই নধৰোঁ যি হ'লেও মানে মই এইটো কথাই ক'ব বিচাৰিম কি মানুহে নিজৰ ওপৰত যদি কনফিডেঞ্চ ৰাখে আৰু নিজৰ স্কিল বা নিজৰ দক্ষতাৰ ওপৰত যদি মানুহে কাম কৰিব বিচাৰে তো নিশ্চয় ছাকচেছফুল হ'ব পাৰে মানুহ বাৰু যি কি নহওক তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তুমি ধৰা ইমানখিনি সময় দিয়াৰ কাৰণে আচলতে আমি বিশেষ এটা কামত ময়ো আহিছিলোঁ আৰু এখেতো আহিছিলে আচলতে তো আমি লগ পালোঁ অকণমান বাৰ্তালাপ কৰিলোঁ আপোনালোকক দুআষাৰ জনাবলৈ চেষ্টা কৰিলোঁ আচলতে এচিভমেণ্ট খুব কষ্ট কৰি এখেতে লাভ কৰিবলৈ সক্ষম হৈছে আৰু আগন্তুক যি তোমাৰ জীৱন বা যি তোমাৰ কৰ্মজীৱন আচলতে সেই কৰ্মজীৱনৰ এটা ধাৰাবাহিকতা কামনা কৰিছোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তোমাৰ যি সেৱা আৰু সেই সেৱাই যাতে অনাগত দিনত সাধাৰণ যি আমাৰ জনতা সেই জনতাৰ যাতে উপকাৰ লাভ কৰে উপকাৰ পাবলৈ সক্ষম হওক তাকে কামনা কৰি আজিৰ এই শিতান ইমানতে সামৰণি মাৰিছোঁ আৰু লগতে আপোনাকো ধন্যবাদ মোক মানে মাতি আনি অপৰিচয় দিয়াৰ কাৰণে এইখিনি কথা ক'বলৈ ধন্যবাদ আপোনাক থেংক ইউ নমস্কাৰ